সৰু সৰু ছোৱালীবোৰ আগত বিয়া হৈছিলে এতিয়া কলেজত যায় 25 তাৰিখে মই আৰু এখন নতুন কাম কৰিব গৈ আছো সেইটো হল এটা পুৰুষে এটা মতা মানুহে যদি সেকেন্ড টাইম বিয়া কৰায় হি 7 বছৰ জেলত যাব লাগিব হি 7 বছৰ জেলত যাব লাগিব আমাৰ বাইদেউ তোৰ ভাল লাগিছে নে নাই এজনী ঘৈণীয়েক আছে বোলে এই ঘৈণীয়েকক ভাল লাগা নাই আৰু এগৰাকী বিয়া কৰালো আরে ঘৈণীয়েক কি বজাৰৰ আপেল নেকি ভাল লাগা নাই বুলি দলিয়াই দিলো এটো কি বজাৰত আম নেকি টেঙা বুলি দলিয়াই দিলো সেই কাৰণে এতিয়া মই আইন আনিছো যে কোনোবাই যদি এগৰাকী ঘৈণীয়েক থাকুতে দ্বিতীয় যদি ঘৈণীয়েকৰ ওচৰ চাপে 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব কালি কেবিনেটত পাছ হৈ গল যে এতিয়াৰ পৰা অসমত দ্বিতীয় বিবাহ আৰু নহব এইবিলাক কাম কৰাৰ কাৰণে মোক দুই এজন মানুহে বেয়া পায় কিন্তু বেয়া পালেও এই কামবোৰ যদি আমি নকৰো অসমৰ মহিলা কেতিয়াও আগবাঢ়িব নোৱাৰে অসমৰ মহিলা সদায় পিছ পৰি থাকিব লাগিব কথা নাই বাৰ্তা নাই বাচ্চা নিজে জন্ম দিও দোষটো আল্লাহক দিও হ'ব পাৰিব নেকি তেনেকুৱা এইবিলাক নিয়ম আমি ভাঙিব লাগিব আৰু পুৰুষ মহিলাই সকলোৱে বুজিব লাগিব যে মহিলাক কেনেকে আমি সম্মান কৰিব লাগে মহিলাক কেনেকৈ আদৰ কৰিব লাগে মহিলাক কেনেকে আমি আগুৱাই লৈ যাব লাগে আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো পুৰুষটো টকাটো দিব পাৰো পুৰুষৰ একাউণ্টতো টকাটো দিব পাৰো কথা একো নাই টকাটোতো একাউণ্টতে যাব কিন্তু আজি 10 তাৰিখে অৰুণোদয় আহিব 9 তাৰিখৰ পৰা হাজবেণ্ডে ঘৈণীয়েকক মৰম কৰি থাকে যে মা কেতিয়া টকাটো আহিব বোলে 10 তাৰিখে সম্মান বাঢ়িছে নে নাই মহিলাসকলৰ বাঢ়িছে নে নাই কক আপোনালোকে বাঢ়িছে আজি সেপ্টেম্বৰ মাহত আমি অৰুণোদয় দিয়া নাছিলো মিটিঙত গিৰিয়েক বিলাকে খুদে যে অৰুণোদয় আহা নাই মই বলো অৰুণোদয়টো মহিলাৰ হে তহতক কিয় লাগে তেতিয়া মই বুজি পালো যে অৰুণোদয়ৰ কাৰণে গিৰিয়েক সকলো চিন্তাত থাকে আৰু অৰুণোদয় যোন ঘৈণীয়েকা পায় তেওঁলোকৰ ঘৰত আগতকৈ মৰম বেছি কৰে হয়নে নহয় আজি যদি এই 10,000 টকাও পাও 25,000ও পাম 50,000ও পাম আমি আগবাঢ়ি গৈ থাকিম কোনে কোনে অৰুণোদয় পাইছে হাত দাঙকচোন মই নিশ্চয় যিসকল মহিলাই এই আঁচনিত আবেদন কৰিব পৰা নাই বা কিবা কাৰণত আঁচনিখনৰ পৰা বাদ পৰিছে মই নিশ্চয় সকলোকে দিবৰ বাবে চেষ্টা কৰিম আপোনালোকে বাইদেউসকলক ঘৰত গৈ জনাই দিব